হাই, মই মণি। প্ৰায় মই ভিডিঅ' কিছুমান দেখি থাকোঁ যে চেলেঞ্জ কৰে খোৱা বস্তুক লৈ। সেয়া যিকোনো বস্তু হ'ব পাৰে। কোনোবাই গোটা হাঁহটোকে লৈ আহিছে ধৰক, কোনোবাই ছাগলী মাংস, কোনোবা ধৰা ভাত সাজ বাৰীত এগাল ভাত, তাৰ লগত এগাল মাংস মাছ এনেকৈ লৈ চেলেঞ্জ কৰি খায় মই দেখি থাকোঁ। চ' আজি মই ভাবিলোঁ ময়ো এটা কম্পিটিশ্যন কৰোঁ, বস্তুৰ সোৱাদ ল'ম। ত' আহকচোন। আজি মই খাব লৈছোঁ কণী, য়েছ, এগ। আৰু সকলোৱে জানে বইল এগ। আজি মই ফাৰ্ষ্ট ভিডিঅ' যিহেতু, আজি মই এটা বইল এগেৰে মই ষ্টাৰ্ট কৰিম। চ' মই সেইকাৰণে কণীৰে ষ্টাৰ্ট কৰিছোঁ। বইল এগ হেল্থৰ কাৰণেও ভাল। এইটো মই 15 মিনিট বইল কৰিছোঁ। এনেকৈ আগলৈ মই আপোনাক দেখাম যে হাফ বইল এগ কিমান সোৱাদ লৈ খাব পাৰি, ফুল বইল কেক কিমান সোৱাদ লৈ খাব পাৰি। সেইটোৱে মোৰ আজি চেলেঞ্জ। ইয়াত মই জালুকৰ গুড়ি আৰু নিমখ লগাই মই খাম। চাম, আহক। এইটো এগটো চাওক, খুব ধুনীয়া। সঁচাকৈ খুব টেষ্টি, খাব কিন্তু। ইয়াত মই এতিয়া অলপ জালুকৰ গুড়ি, অলপ নিমখ এনেকৈ লগাই লৈছোঁ। জলকীয়া অকণমান, জালুক আৰু নিমখ লগাই লৈছোঁ। ইমানেই সোৱাদ, কি ক'ম আৰু। মই বেছি জলকীয়া খাব নোৱাৰোঁ, কিন্তু এনেকুৱা মচমচীয়া কেঁচা জলকীয়া মুখত দিয়াৰ লগে লগে যিটো টেষ্ট, কি ক'ব আৰু। কণীটো বহুতে ভিতৰীয়ালৈতো নাখায়, অকল হোৱাইট পাৰ্টটো খায়। এনেকৈ কণী খোৱাৰ মজা নাই দেই। সঁচাকৈ সঁচাকৈ ভাল লাগিলে খাব। আজিলৈ আহোঁ, বাই।